নৱপ্ৰজন্মৰ ক্ৰীড়া আগ্ৰহী যুৱ সমাজক লেডাৰ বল ক্ৰিকেটৰ প্ৰতি আকৃষ্ট কৰাৰ লক্ষ্যৰে আজিৰ পৰা ওদালগুৰি জিলাৰ টংলাত লোহিত কুমাৰ নাথ সোঁৱৰণী আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হয়। ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰয়াত লোহিত কুমাৰ নাথৰ অৱদান চিৰযুগমীয়া কৰাৰ উদ্দেশ্যৰে টংলা যুৱ সংঘই আয়োজন কৰা প্ৰতিযোগিতাত 6খনকৈ বিদ্যালয়ৰ ক্ৰিকেট দলে যোগদান কৰে। আজি বিটিচিৰ পৰিষদীয় সদস্য দিলীপ কুমাৰ বড়োৱে উদ্বোধন কৰা প্ৰতিযোগিতাৰ প্ৰথমখন খেলত 9টা উইকেটত টংলা মডেল হাইস্কুল দলক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। আজিৰ খেলত টংলা ইংলিছ মিডিয়াম হাইস্কুল দলৰ বিবেক ৰামক মেন অৱ দ্য মেচ বঁটা প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাখন মূলতঃ আমাৰ উদ্দেশ্য মানে টংলা যুৱ সংঘৰ উদ্দেশ্যটো হৈছে আমাৰ অঞ্চলত লেডাৰ বলৰ আগ্ৰহ, আমাৰ নৱপ্ৰজন্মৰ লেডাৰ বলৰ প্ৰতি থকা আগ্ৰহটো যথেষ্ট কমি যোৱা যেন আমি অনুভৱ কৰিছোঁ। সেইকাৰণে আমি ভাবিছোঁ যে লেডাৰ বলৰ খেল ইয়াত অনুষ্ঠিত কৰি আমি নৱপ্ৰজন্মক এই খেলটোৰ প্ৰতি উৎসাহিত কৰোঁ। আৰু মূল কথা, আমি যিজনৰ নামত এই খেলখন আৰম্ভ কৰিছোঁ প্ৰয়াত লোহিত কুমাৰ নাথৰ হেৰিত, তেওঁৰ এটা সপোন আছিল। তাৰমানে তেওঁ চাকৰি কৰিছিল PI। তেওঁৰ এই ক্ৰিকেট খেলটোৰ প্ৰতি যথেষ্ট আগ্ৰহ আছিল, খেলিছিল, শিকাইছিল। আৰু তেওঁৰ এটা আগ্ৰহ আছিল যে তেওঁৰ ৰিটায়াৰমেণ্টৰ পিছত ইয়াতে এখন কোচিং চেণ্টাৰ এটা খুলি ল'ব ক্ৰিকেটৰ, আৰু কোচিং চেণ্টাৰ খুলি ইয়াত ক্ৰিকেটৰ মানে ভাল খেলুৱৈ সৃষ্টি কৰিব। তেওঁৰ এটা মানে এনেকুৱা ধৰণৰ সপোন এটা আছিল। আৰু এইটো জেনেৰেলি সাধাৰণতে তেওঁ মানে আমাৰ ক্লাবত যেতিয়া আমি বহোঁ তেতিয়া আমাৰ মাজত খুব এইটো কথা বাৰে বাৰে কৈছিল। গতিকে তাৰ সপোনটোক আমি চেষ্টা কৰিছোঁ বন্ধু হিচাপে, বা তেওঁ আমাৰ যিহেতু সদস্য আছিল ক্লাবৰ, সেইটো হিচাপত আমি চেষ্টা কৰিছোঁ তেওঁৰ সপোনটোক বাস্তৱায়িত কৰাৰ। কিছু ছাপোৰ্ট পাইছোঁ। এইবাৰতো 6টা টীম পাইছোঁ, আৰু কেইখনমান স্কুলে মানে বিভিন্ন অভিভাৱকৰ কাৰণে আৰু পৰীক্ষাও সমাগত, সেইটো কাৰণত কেইটামান টীম হেৰুৱাইছোঁ। বিদ্যালয়ে ইয়াত যোগদান কৰা নাই। তেওঁলোকেও তাৰমানে এটা আক্ষেপ কৰিছে যে আমি পাৰিলে, এনেকুৱা ধৰণৰ এটা আক্ষেপ কৰিছে। সেইকাৰণে আমাৰ ভাল লাগিছে যে মানে ভাবিছোঁ যে আমি আগবাঢ়িলে তাৰমানে আমি তেওঁলোকৰ সহযোগিতা পাম। এইবাৰৰ পৰা প্ৰতি বছৰে চলি থাকিব। আমি আশা ৰাখিছোঁ যদি এইটো হেৰি থাকে, অহা বছৰ অকণমান আগতীয়াকৈ ইয়াত এটা শিবিৰ কৰাৰ মানে কোচিং চেণ্টাৰ এটা, কোচিং কেম্প এটা দিম বুলি ভাবিছোঁ। তাৰপিছত আমি মানে ওদালগুৰিয়ে নহয়, আমি দৰঙকো হয়তো সামৰি ল'ব পাৰোঁ। এফিলিয়েশ্যনৰ চিন্তাটো এতিয়ালৈকে কৰা নাই। যদি আমি অহা বছৰ আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে আমি এফিলিয়েশ্যন কৰি ল'ম। টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপোৰ্ট, গ্ল'বেল এনি 24x7।